হাই ফ্ৰেণ্ডছ, সকলোৰে খবৰ ভালনে? মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ পৰা। এইফালে মই ৰাতিপুৱাই গা ধুই মেলি লৈ মূৰটো ফনিয়াই আছোঁ। যিহেতু বহুত ঠাণ্ডা, ভিতৰত মানে মূৰটো ফনিয়াবলৈ মানে মন নাযায়, কাৰণ একদম খালী ভৰিয়ে খাৰা হৈ থাকিব নোৱাৰে। যিহেতু পকী ঘৰ, মানে ঠাণ্ডা বহুত হৈ থাকে, সেইটো কাৰণে মই বাহিৰতে ফনিয়াইছোঁ। তাৰপাছতহে গৰম কাপোৰ পিন্ধিম। এইফালে মায়ে আকৌ ধুমাধুমকৈ চোতালটো মুচি আছে। আজি 9জনীয়া ভকত সুধিম বুলি ভাবিছোঁ, যিহেতু কালি পূজাত মোৰ সোণৰ ফুলি এপাল হেৰাই গৈছিলে। আজিলৈকে মানে বিচাৰি পোৱা নাই, তাকে আজি ভকত সুধি দিম বুলি ভাবিছোঁ, যিহেতু কৈ থোৱাও আছিলে। তাৰপাছত আহি পালে হৰেক মাল বেপাৰী এটা মায়ে মানে চিৰা থ'বলৈ মানে বস্তু এটা কিনিবলৈ দিছিলে। তাকে বৈয়াম এটা কিনিম বুলি ভাবিছোঁ। আৰু মোৰ মানে চকুটো বহুত বলিয়া দেই। এটা বস্তু মানে ল'বহে লাগে, মানে বেপাৰী আহিলে 2-3টা বস্তু মানে পচন্দ হৈ যায়। আৰু চকু বলিয়া ক'লে মানুহে বহুত চাহা তাহা ভাবিব পাৰে নহয়, কিন্তু মই ঘৰত সজোৱা মানে বস্তু এইবোৰৰ কাৰণেহে মই পাগল হৈ থাকোঁ। মানে যিটো বস্তু মই ল'বলৈ যাম মানে লৈ আনিমেই, মানে এটাহে ল'ম, তাৰ লগত আৰু আন এটা লৈ আহোঁ, সেইটোহে কৈছোঁ মই। কিন্তু মানুহৰ ক্ষেত্ৰত নহয়, মই বস্তুৰ ক্ষেত্ৰতহে মানে চকুটো বলিয়া হৈ যায়। আৰু দেউতাই খং উঠি আছে। যোৱাকালি চকী লৈ আহিছেহে, আৰু আজি বেপাৰী আহিছে, আৰু বেপাৰীৰ পৰা কি কি যে ল'ব মানে এনেকুৱা কৈ আছে। দেউতাই খং উঠি আছে, আৰু দেউতাই মানে কোৱা মতে, খং কৰা মতে মানে হৈয়ে যায়, সেইটো কাৰণে মোক মানে গম পায়। এইফালে মই এইটো বৈয়াম এটা ল'লোঁ, যিহেতু চিৰা থ'বলৈ ঢাকনি আছে বাৰু, ঢাকনিটো ওলাই দিব বোলে পাছত। এইফালে গামলা এটা ল'লোঁ, যিহেতু বহুত প্ৰয়োজন হৈ আছে গামলা। আৰু এতিয়া যিহেতু বিহু আহি আছে, আৰু এটা বস্তু বহুত পচন্দ লাগিছে, এইটো ৰেটটো দেখিছেনে? 3টা ষ্টেপ আছে, 3টা ষ্টেপতে বোলে 100 টকা। মই এতিয়া 5টা ষ্টেপত 150 টকা দি ল'ব লাগিব। তাৰপাছত এয়া ল'লোঁ, চাওকচোন গোটেইখিনি ষ্টেপ খুৱাই দিলোঁ। 4টা এতিয়া বস্তু লৈছোঁ মই, 4টাত মই 500 টকা দি এনেকৈ ৰাখিছোঁ। ইয়াতো এটা টেমাটো ঢাকনি লগাই দিলে বাৰু। আৰু মই কেনেকুৱা সজাওঁ আপোনালোকক তাকে অলপমান দেখুৱাই দিম। এইফালে চাওকচোন, আনি মেলি লৈ মই ধুনীয়াকৈ সজাই থ'লোঁ বাৰু। আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। মই কিন্তু ঘৰত সজোৱা বস্তু মই বহুত ভাল পাওঁ, মানে কিনি, মানে এইবোৰ বস্তুৱে নহয়, যিকোনো মই ফাৰ্নিচাৰ বস্তুৱেই হওক বা যিয়ে হওক, মানে বহুত মানে পচন্দ লাগি যায়। এটাৰ লগত আন এটা বস্তু মই আনিমেই। ইফালে চাওকচোন ধুনীয়াকৈ সজাই মেলি ল'লোঁ। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিবা। ইফালে আকৌ মই গাহৰিৰ কাৰণে দানা আনিবলৈ গ'লোঁ। এয়া দেখিছানে, ওচৰতে কাষৰে মানে মামীয়ে ঘৰত মানে গাহৰিৰ দানা সিজাইছিলে, তাকে মই আনিব গৈছিলোঁ। তাৰপাছত এইফালে আনি মেলি লৈয়ে মই ধুমাধুমকৈ আৰু চোতালটো সাৰি দিছোঁ, যিহেতু ভকত অহা টাইম হ'ব, আৰু সেইটো কাৰণে। ইফালে আমাৰ ঘৰৰ ওচৰতে যিহেতু বহুত গছ আছে, গছৰ মানে পাতবোৰ বহুত অলক্ষ্য পৰি থাকে, তাকে এতিয়া ধুমাধুমকৈ সাৰি দিছোঁ। যিহেতু আৰু ঠাণ্ডা দিনৰ বেলিটো গম পায়, মানে ভাটিবেলা হোৱাৰ লগালগ পুতুককৈ সোমাই থাকে, আৰু কুঁৱলীয়ে লগালগ পৰি আহে। তাকে ধুমাধুমকৈ মই এতিয়া চোতালটো সাৰি মেলি লৈছোঁ। আৰু মাহঁতে বাৰু ভিতৰৰ কাম কৰি আছে, মা আৰু বাইদেৱে, মই বাহিৰৰ কাম কৰি আছোঁ। তাৰপাছত আৰু মানে গোটেইখিনি কামৰ ভিডিঅ' মই দেখাত দিয়া নাই। এইফালে গাহৰিকেইটাক দানা দিলোঁগৈ মই আগতীয়াকৈ, এইবিলাক মানে ভিডিঅ' বনা নাই। মানে খৰধৰকৈ গোটেইখিনি মানে কাম কৰিবলগীয়া হৈছে, যিহেতু আজি ভকত আহিব। আৰু ভকতক সোধা মানে মই গোটেইখিনি ভিডিঅ' আপোনালোকক দিবই নোৱাৰিম।